নমস্কাৰ সকলোকে আৰু 3G মটৰছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আকৌ এখন আনিলোঁ 2015 চনৰ এখন ছেকেণ্ড অনাৰ হয় এল্টো K10 VXI অপশ্যনেল হয় আৰু এখন অপশ্যনেল মডেল হয় একেবাৰে টপ মডেল হয় আৰু গাড়ীখন ফ্ৰণ্ট লুকটো দেখুৱাইছোঁ আগফালে হেডলাইটকেইটাত ক্ৰম লাগি আছে আৰু গাড়ী খুব ধুনীয়া আছে গাড়ী অৰিজিনেল পেইণ্টত আছে ফগ লাইট আছে বাকী কিনাৰত এইখিনি প্লাষ্টিক এনেকৈ কভাৰ আছে কৰ্নাৰকেইটাত তেনেকুৱা আৰু বাকী এইকেইখন ORVM কেইখনতো বডি কালাৰ আছে তাৰপিছত যিহেতু টপ মডেল হয় আৰু তেনেকৈ বৰ বিশেষ দেখাবলগীয়া নাই এল্টো K10 আনি থাকোঁ আপোনালোক দেখুৱাই থাকোঁ আৰু এখন তেনেকুৱা অলপ ইঞ্জিনৰ পৰা প্ৰথম দেখুৱাওঁ অপশ্যনেল কাৰণ এইটো ৰিম'ট কি আৰু কোম্পানী এইটো ৰিম'ট কি হয় গাড়ীখন চলিছে 72,000 কিলোমিটাৰ 72,603 চলিছে বৰ্তমান সময়লৈকে আৰু গাড়ী AC হিটাৰ ধুনীয়া ৱৰ্কিং কণ্ডিশ্যন আছে কোম্পানী ফিটেড মিউজিক চিষ্টেম আগফালে দুটা পাৱাৰ উইণ্ডো পাব ইঞ্জিনৰ চাউণ্ডটো অলপ শুনাই দিছোঁ ইঞ্জিনটো লগত দেখুৱাই দিছোঁ অলপ ইঞ্জিনৰ চাউণ্ডটো শুনিবলৈ পাইছে বাকী এইফালে ৰেছপন্স চাব পাৰে ধুনীয়া হৈ আছে ক'তো এক্সিডেণ্ট হোৱা নাই লগা নাই এইফালে চাব পাৰে লেফ্ট ছাইডৰ ৰেছপন্স চাব পাৰে এইফালে ভিন নাম্বাৰ আৰু এইফালে গাড়ী বনাইটো এইখিনি চিলখিনি চাব পাৰে খুব ধুনীয়া হৈ আছে গাড়ী ক'তো মাৰ্ক হোৱা নাই লগা নাই এইখিনি বাম্পাৰ চাম্পাৰ গোটেইখিনি অৰিজিনেল হৈ আছে এখনো চেঞ্জ কৰা নাই আৰু তেনেকুৱা আৰু গাড়ীখন এখন যিহেতু অপশ্যনেল মডেল হয় টপ মডেল গতিকে এখন এয়াৰবেগ আছে VXI হওক LXI হওক এইসমূহত এয়াৰবেগ নাথাকে গতিকে এখন যিহেতু টপ মডেল হয় অপশ্যনেল হয় গতিকে ইয়াত এয়াৰবেগ পাব গতিকে খুব লিমিটেড এডিশ্যন নিচিনা আছিলে প্ৰায় মানুহৰ VXI থাকে অপশ্যনেল মডেলটো নাথাকে আৰু তেনেকুৱা আৰু বাকী আগফালে টায়াৰকেইটা নতুন হৈ আছে পিছফালে ৰাইট ছাইডতো ঠিক আছে মোটামুটি আৰু লেফ্ট ছাইডৰ টায়াৰটো কিন্তু একেবাৰে গৈ আছে বুলি ক'ব পাৰি এইটো যিটো সঁচা সেইটোৱে আৰু এইটো টায়াৰটো সম্পূৰ্ণৰূপে গৈ আছে আৰু এইটো আমি চেঞ্জ কৰি দিম টায়াৰটো আৰু ডিকিটো অলপ দেখুৱাই লৈছোঁ এইফালে ডিকি চিলখিনি চাব পাৰে ধুনীয়া হৈ আছে এইখিনি আৰু গাড়ী তেনেকৈ নিগেটিভ পইণ্ট বুলিবলৈ একো নাই গাড়ীখন ছাছপেনশ্যন খুব ধুনীয়া হৈছে স্মুথ হৈ আছে আৰু বুচিং টুচিঙৰ চাউণ্ড নাই খুব ধুনীয়া আছে আৰু তেনেকুৱা গাড়ীখন নিগেটিভ পইণ্ট দুটাও নহয় এটা কাৰণ টায়াৰটোতো আমি চেঞ্জ কৰি দিম আৰু এটাই নিগেটিভ পইণ্ট গাড়ীখন এইখিনি ডেণ্ট এটা আছে তেনেকৈ কালাৰ ৰিমুভ হোৱা নাই কিন্তু এইখিনিত এটা ডেণ্ট এটা আছে এইখিনি অলপ সোমাইছে কেমেৰাত কিমান দেখি ধৰিব পাৰিছে নাজানো কিন্তু এইখিনি অলপ সোমাই আছে এনেকৈ আৰু বাম্পাৰটোত এইখিনি অলপ এনেকৈ লগা তেনেকুৱা আৰু বেলেগ তেনেকুৱা একো নাই বাকী ধুনীয়া হৈছে গাড়ী আৰু ভিতৰ ইণ্টেৰিয়ৰটো অলপ দেখুৱাই দিয়া লগতে ভিতৰ ইণ্টেৰিয়ৰ লগতে মেট চেট পাৰি থোৱা আছে অলপ ৰুফটো দেখুৱাই দিয়া গাড়ীখন দেখুৱালোঁ গোটেই 360 ডিগ্ৰী কেনেকুৱা কি ইঞ্জিন দেখুৱালোঁ বাকী গাড়ী টায়াৰ তেনেকুৱা তিনিটা টায়াৰ ধুনীয়া আছে বাকী লেফ্ট ছাইডৰ পিছফালৰ টায়াৰটো বেয়া আছে এইটো চেঞ্জ কৰি দিম আৰু তেনেকুৱা ছেকেণ্ড অনাৰ হয় 2015 চনৰ হয় VXI অপশ্যনেল গাড়ীখনৰ আমি দাম ৰাখিছোঁ 2,48,000 গোটেই পেপাৰ ৱৰ্ক কৰি মেলি আৰু আপোনালোকে গাড়ীখন লওক হ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আমাৰ যোগাযোগ নম্বৰ হৈছে 6901057145 এইটো নম্বৰত আপোনালোকে ডাইৰেক্ট ফোন বা মেছেজ কৰি আমাৰ লগত যোগাযোগ কৰি গাড়ীখন বুকিং কৰি কিনিব পাৰিব আৰু বাইক চলাওঁতে সদায় হেলমেট লগাব গাড়ী চলাওঁতে সদায় ছিট বেল্ট লগাব আৰু সদায় ট্ৰেফিক আইন মানি চলিব ছেফটিটো মেইন গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ